জম্বিজ সকলোতে কি হৈ আছে, ইয়াত সুখী নহ'ব আৰু হিন্দুসকলো ইয়াত সুখী নহ'ব। মাত্ৰ এবাৰ নহয়, ভুলতে লিখাৰ দৰে নহয়, মন্দিৰটোৰ বিষয়ে তেওঁ বাৰে বাৰে লিখিছে আৰু এনে অসংখ্য কাণ্ড সংঘটিত হৈছে, অসংখ্য ঘটনা যিবোৰ মই উল্লেখ কৰিম। আকৌ এবাৰ সুধিব মন গৈছে, আপোনাক বাৰে বাৰে কোৱা হয় যে হিন্দু বিপদত পৰিছে। আৰে ভাই, হিন্দু বিপদত পৰা নাই, হেতালি খেলা হৈছে, মানসিকভাৱে ৰাজনৈতিক জম্বিলৈ ৰূপান্তৰিত কৰা হৈছে, আপোনাক ঘৃণা কৰা মধ্যপ্ৰাচ্যৰ আমূল চিন্তাধাৰালৈ পৰিণত কৰা হৈছে। লাহে লাহে আপুনি ঘৃণা কৰা বস্তুলৈ ৰূপান্তৰিত হৈছে। আপোনাৰ কিবা ধাৰণা আছে নেকি? আপোনাক বাৰে বাৰে কোৱা হয় যে পাকিস্তান ইছলামিক ৰাষ্ট্ৰ। 1970 চনত পাকিস্তানত উগ্ৰ ইছলামৰ প্ৰসাৰ ঘটিছিল। জিয়াউল হকে যি কাম কৰিলে সেইটো এতিয়া এই দেশতে চলি আছে। অৰ্থাৎ ইছলাম বিপদত তাত বাৰে বাৰে কোৱা হৈছিল। মানুহক বিপথে পৰিচালিত কৰিবলৈ এতিয়া ইয়াত হিন্দুসকলকো একেই কথা কোৱা হৈছে। অৰ্থাৎ আপুনি আটাইতকৈ বেছি ঘৃণা কৰা বস্তুটো আপোনাৰ মাজত সৃষ্টি কৰা হৈছে। নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক, মূল বিষয়টোলৈ আহক।